বকুৰ বন্দাপাৰাত আন্তঃজিলা ক্লাব ফুটবল লীগ প্ৰতিযোগিতাত বকু ফুটবল দল বিজয়ী ৫টাকৈ গ'ল দি নীলাৱজ্যোতি কলিতাৰ অভিলেখ বকুৰ বন্দাপাৰাত কালিৰে পৰাই অনুষ্ঠিত হোৱা ১৩ বছৰ অনুৰ্ধৰ দ্বিতীয় বাৰ্ষিক ভাৰত চন্দ্ৰ দাস আৰু সভাৰাম দৈমাৰী সোঁৱৰণত দক্ষিণ কামৰূপ আন্তঃজিলা ফুটবল লীগ খেল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ বিতুকত জনতা সংঘ আৰু কামৰূপা ফুটবল ক্লাবৰ আতিথ্যত বকুৰ বন্দাপাৰাস্থিত বন্দাপাৰা জনতা সংঘৰ খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃজিলা ক্লাব ফুটবল লীগ প্ৰতিযোগিতাত ৮টা ফুটবল দলে অংশগ্ৰহণ কৰিছিল সেয়ে আজি বিয়লি বকু ফুটবল দল আৰু ছয়গাঁও ফুটবল দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৫.১ গলত বকু ফুটবল দলে বিজয়ী আৰু ছয়গাঁও ফুটবল দলে বিজেতাৰ সন্মান লাভ কৰে প্ৰতিযোগিতাৰ শেষত আয়োজক সমিতিৰ হৈ বিশিষ্ট উদ্যোগপতি শান্তি কুমাৰ জৈনে বিজয়ী দলক আৰু সাংবাদিক সুকুমাৰ মেধিয়ে বিজেতা দলক ট্ৰফি প্ৰদান কৰে উল্লেখযোগ্য যে আজিৰ চূড়ান্ত খেলখনত বকু ফুটবল দলৰ হৈ নীলাৱজ্যোতি কলিতাই ছয়গাঁও ফুটবল দলক ৫টাকৈ গ'ল দি অভিলেখ ৰচনা কৰে বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ দ্বাৰা ১৩ বছৰ অনুৰ্ধৰ ফুটবল লীগ প্ৰতিযোগিতাৰ আজি সামৰণি অনুষ্ঠান আৰু আজি চূড়ান্ত ফাইনেল খেলত মানে অৱতীৰ্ণ হৈছে আমাৰ বকো SC আৰু ছয়গাঁও FC আৰু বকো SCয়ে ৫-১ গলত অগ্ৰগতি লাভ কৰিছে আৰু আজি আমাৰ যেহেতু দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এই টুৰ্নামেণ্ট খুব আমি গৌৰৱ অনুভৱ কৰিছোঁ ভাল ধৰণে পৰিচালিত হৈ গ'ল ৮টা দলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ ভিতৰত আমি সৰ্বশ্ৰেষ্ঠ দল হিচাপে বকো SC দলটোক আমি দেখিবলৈ পাইছোঁ খুব সুন্দৰ প্ৰদৰ্শন কৰিছে বকো SC ফুটবল দলৰ ১৩ বছৰ অনুৰ্ধৰ খেলুৱৈসকল খুব সম্ভাৱ্য খেলুৱৈ বকো SC দলত আছে ৭ নম্বৰ জাৰ্চি পৰিহিত নীৰৱজ্যোতি কলিতা তেখেতে সুন্দৰ ভৰিৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে খুব আমি উৎফুল্লিত তেখেতৰ খেল আজি দেখা পাই আমাৰ চূড়ান্ত খেলখনত বিজয়ী দল বকো SC আৰু যিটো আমাৰ ৰানাৰ্ছ আপ দল ছয়গাঁও FC আৰু ছয়গাঁও FCও আজি সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে তথাপি আমাৰ যেহেতু বকো SC যিটো খেলুৱৈৰ যিটো প্ৰতিভা বহুত উন্নত মানৰ আমি দেখিবলৈ পাইছোঁ আৰু ৰাইজেও সেইটো বহুতে মানে আনন্দময় হৈছে।